নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীত অন্য এটি নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো যেহেতু আমি লাষ্ট ভিডিঅ'ত জনাইছিলো এইবাৰ স্কলাৰশ্বিপ আবেদনত কোনো ধৰণৰ বনফাইড ৰিকোয়াৰমেন্ট হোৱা নাই লগতে বহুতে কমেন্ট কৰি সুধি আছিল বনফাইড অপচনখন আহা নাই তো গতিকে আমি ক্লিয়াৰ কৰিছিলো এবাৰ বনফাইড অপচনখন ৰিমুভ কৰি দিয়া হৈছে কিন্তু এই কেই দিনৰ ভিতৰতে বহুতে কমেন্ট কৰি আকৌ পুনৰ কৈছে কি বনফাইডৰ আকৌ অপচনখন আহি গৈছে গতিকে যি সকল এসসি সেডুল কাষ্ট ক্যাটেগৰীত স্কলাৰশ্বিপখন আবেদন কৰি আছে তেওঁলোকৰ কাৰণে এতিয়া আমাৰ বনফাইড সাৰ্টিফিকেট খনৰ অপচনখন আহি গৈছে গতিকে আপুনি চাব পাৰে বনফাইড সাৰ্টিফিকেট খন ৰিকোয়াৰমেন্ট হৈ গৈছে কিন্তু ইয়াত এইবাৰ কোনো ধৰণৰ ডাউনলোডৰ অপচন নাই যে কিন্তু এখন ম্যান্ডেটৰি হয় আপোনালোকে আপলোড কৰিবই লাগিব গতিকে যি সকলে কমেন্টত সুধি আছে বা যি সকলক এখন বনফাইডৰ প্ৰয়োজন হৈছে অকল এসসি বুলি নহয় বাকি যিকোনো আপুনি আদাৰ স্কিম সিলেকশন কৰিছে তাতো হয়তো বনফাইড সাৰ্টিফিকেট ৰিকোয়াৰমেন্ট হ'ব পাৰে গতিকে এইবাৰ তেনে ধৰণৰ কোনো ডাউনলোডিংৰ অপচন নাই গতিকে এইবাৰ বনফাইড আপোনালোকে কেনে ধৰণে আপলোড কৰিব গতিকে মই এখন ফৰমেট শেয়াৰ কৰিছো যেহেতু আমি চাবলৈ পাইছিলো লাষ্ট আমাৰ যোনটো ইয়াৰ আছিল আমি এনে ধৰণৰ বনফাইড সাৰ্টিফিকেটখন চাবলৈ পাইছিলো গতিকে হেইখন সেম বনফাইডকে আপোনালোকে আপলোড কৰিব পাৰিব ইয়া আপুনি নিজৰ কলেজৰ যোনটো কলেজৰ পেজ থাকে কলেজৰ যোনটো ফৰমেট থাকে হেডিংছ এখন হেডিংছখন আপুনি ইয়াত এন্টাৰ কৰি পেলাই নিজৰ কলেজৰ যোগেদি আপুনি বনফাইডখন বনাই পেলাই আপুনি ম্যানুয়ালি আপুনি আপলোড কৰিব পাৰিব বা মই এখন যোনটো বনফাইড ফৰমেট হয় এখন ফৰমেটখন মই আপোনালোকক শেয়াৰ কৰিম গতিকে এইখনক মই ইউটিউবৰ এখন ভিডিঅখন ডেসক্ৰিপচনত আপুনি পাই যাব গতিকে বলক আপোনালোকে কেনে ধৰণে এই বনফাইডখন ফিল আপ কৰিব তো প্ৰথমতে নিজৰ ফটোখন আপলোড কৰিব ফটোখন এটাচ কৰিব নেক্সট দিস ইজ টু সাৰ্টিফাইড দ্যাট ইয়া নিজৰ নামখন নিজৰ ফুল নেমখন টাইপ কৰিব বা প্ৰিন্ট আউট লোৱাৰ পাছত আপোনালোকে হাতেদি লিখিব নেক্সট সন ডাটাৰ অফ গতিকে নিজৰ দেউতাকৰ নাম ইয়াত টাইপ কৰিব যদি দেউতাৰ অপচন নাই তেন্তে মাৰ নামখন ইয়াত লিখিব নেক্সট ডেট অফ বাৰ্থখন ইয়াত টাইপ কৰিব বা নিজে হাতেদি লিখিব নেক্সট বনফাইড ষ্টুডেন্ট অফ এখন যোনটো আছে ইয়াত নিজৰ কলেজৰ নামখন টাইপ ইয়াত কলেজ বুলি লিখাই আছে তো জাস্ট নিজৰ যেনেবা ধৰি দিয়া ধেমাজি কলেজ বুলি ইয়াত আছে তো নিজৰ কলেজৰ নামখন লিখিব এন্ড কলেজখন ক'ত অৱস্থিত হেখনৰ পোষ্ট অফিসখন লিখিব এন্ড নিজৰ ডিস্ট্ৰিক্ট লিখিব এন্ড এখন এটা অপচন আছে এপ্লিকেশন আইডি বুলি গতিকে এপ্লিকেশন আইডি খন যি সকল ৰিনিউৱেল কৰিছে তেওঁলোকৰ লগত অলৰেডি এপ্লিকেশন আইডি খন আছে বা প্ৰিভিয়াস যোনটো হেতে তেওঁলোকে সাবমিট কৰিছিলে হেখন এপ্লিকেশন আপোনালোকে নিজৰ এপ্লিকেশন আইডি খন চাব পাৰিব বা যি সকল ফ্ৰেছ হয় তেওঁলোকে কেনে ধৰণে নিজৰ এপ্লিকেশন আইডি খন ইয়াত লিখিব মই দেখাই দিম তো যেতিয়া নেকি আপুনি লগইন কৰিব লগইন কৰাৰ পাছত আপুনি জাস্ট নিজৰ এখন যে অপচন আছে ফিল এপ্লিকেশন নগৈ পেলাই উইথড্ৰ এপ্লিকেশনত ক্লিক কৰিব এন্ড উইথড্ৰ এপ্লিকেশনত ক্লিক কৰাত আপোনালোকে নিজৰ এপ্লিকেশন আইডি খন ইয়াত চাব পাৰিব গতিকে এইখন এপ্লিকেশন আইডি হয় গতিকে এইখন এপ্লিকেশন আইডি আপোনালোকে হেখন অপচনত আপোনালোকে ইয়াত লিখি দিব নেক্সট নিজৰ বৰ্তমান যিটো ৰোল নম্বৰ হয় ৰোল নম্বৰখন ইয়াত লিখিব তাৰ পিছতে বৰ্তমান কোনটো ক্লাছত পঢ়ি আছে বা কোনটো সেমিষ্টাৰত পঢ়ি যদি সেমিষ্টাৰ হয় তেনেহলে নিজৰ কোৰ্সৰ নাম লিখিব যেনেবা মানি লৈছো বিএ ফাৰ্স্ট সেমিষ্টাৰ এমএ ফাৰ্স্ট সেমিষ্টাৰ হ'ব পাৰে বিএসসি ফাৰ্স্ট সেমিষ্টাৰ হ'ব পাৰে তো বিকম ফাৰ্স্ট সেমিষ্টাৰ হ'ব পাৰে তো যি হয় আপোনাৰ যদি সেমিষ্টাৰ হয় তেনেহলে নিজৰ কোৰ্সৰ হয়তো সেমিষ্টাৰ লিখিব যদি 11 12 হয় জাস্ট 11 12 মেনশন কৰিলে হৈ যাব নেক্সট তাৰ পাছতে ইয়াত চাব পাৰে সিল অফ দা ইনষ্টিটিউট গতিকে ইনষ্টিটিউটৰ কলেজৰ বা নিজৰ ইনষ্টিটিউটৰ সিলখন ইয়াত মাৰা দিব এন্ড হেড অফ দা প্ৰিন্সিপাল কলেজৰ গতিকে তেওঁৰ ইয়াত সিগনেচাৰখন মাৰাব লাগিব কন্টাক্ট নম্বৰখন অপচনেল হয় যদি লিখি দিয়ে ভাল যদি নিলিখে তো এইটো অপচনেল হয় কোনো প্ৰবলেম নাই সো হয়তো বহুতে ক'ব পাৰে এখনটো এনএসপি ইস্যু কৰা ফৰমেট হয় গতিকে এখন ভ্যালিড হ'ব জানো ইয়াত গুটেখিনি কলেজৰ ইনফৰমেশন ইয়া কলেজৰ গুটেখিনি সিল সিগনেচাৰ মাৰি পেলাই ভেৰিফাই কৰে তো গতিকে হেখন তাত কোনো ধৰণৰ ডাউট নাই নো ডাউট এখন কোনো ৰিজেকচনৰ কাৰণ নহব যদি বিচাৰে আপুনি কলেজৰ মই কলৈ অলৰেডি যদি বিচাৰে আপুনি নিজৰ কলেজৰ পেডখন ওপৰত মেনশন কৰিব পাৰিব কিন্তু নকৰিলো এখন সেম ফৰমেটখন এখন ভ্যালিড হৈ যাব গতিকে এনে ধৰে আপোনালোকে নিজৰ এখন ফিল আপ কৰি পেলাই বনফাইডখন আপোনালোকে আপলোড কৰিব পাৰিব গতিকে মই আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হৈছে আৰু তেনে ধৰণৰ বহুতৰ কোৱেশ্চনছ আছে আমাৰ এনএসপিৰ ওপৰত লৈ পেলাই আপুনি যদি আপোনালোকৰ কোৱেশ্চনছ বহুতো আছে কমেন্ট কৰি নিশ্চয় জনাব তো মই আগলৈ আৰু বহুত ধৰণৰ বহুতে ডিবিটিৰ ওপৰত কথা সুধি আছে মোৰ বেংক আপলোডিংৰ ওপৰত কথা সুধি আছে বেংক পাছবুকৰ ওপৰত কথা সুধি আছে আৰু তেনে ধৰণৰ মাইনৰ কেছৰ ওপৰতো বহুতে কোৱেশ্চনছ কৰি আছে গতিকে যদি আপোনালোকৰ এতিয়াও ডাউটছ আছে তো গতিকে কমেন্ট নিশ্চয় কৰিব এন্ড ভিডিওটো আগলৈ শেয়াৰ কৰিব আগলৈ নিশ্চয় আপোনালোকৰ বাবে হেল্পফুল ভিডিওখন লৈ আহিম থ্যাংক ইউ সো মাচ সি ইউ ইন দা নেক্সট ভিডিও